Hello friends, welcome to a very important chapter of ancient Indian history, which is Mauryan Empire, অর্থাৎ মৌৰ্য সাম্ৰাজ্য। আমি বৰ্তমান কিহলৈকে পঢ়িছিলোঁ? নন্দ ডাইনেষ্টিলৈকে পঢ়িছিলোঁ। নন্দ ডাইনেষ্টিৰ যিজন লাষ্টৰজন ৰুলাৰ আছিলে সেইজন আছিলে ধনানন্দ। অ'কে, চ' ধনানন্দৰ পাছত কোন আহে বুলি কৈছিলোঁ মই? চন্দ্ৰগুপ্ত মৌৰ্য আহে বুলি কৈছিলোঁ। আৰু চন্দ্ৰগুপ্ত মৌৰ্য আহি আপোনাৰ কোনে মৌৰ্য সাম্ৰাজ্য স্থাপন কৰে। অ'কে, চ' আমি ষ্টাৰ্ট কৰিম। So this is the part 1 of Mauryan Empire. আমি কুৱেশ্যনবিলাক ডিছকাছ কৰোঁ আহক। চ' মই এখন মেপ ইনক্লুড কৰিছোঁ, আপোনালোকে ক্ৰনলজিকেল মেপ। অ'কে, চ' এইখনতো মেপ দেখিছেই। মৌৰ্য সাম্ৰাজ্যৰ দিনত কিমান এটা ডাঙৰ পাৰ্ট ইণ্ডিয়াৰ মৌৰ্য সাম্ৰাজ্যৰ দিনত এটা বিস্তৃত হৈ আছিল গোটেই এলেকাটো। অ'কে, চ' দিছ ইজ অল এবাউট দ্য মৌৰ্যান এম্পায়াৰ। অ'কে, চ' কেপিটেল তেতিয়া কোন আছিলে? তেতিয়া মগধ। যেতিয়া মগধ ৰিজনত মৌৰ্য সাম্ৰাজ্য ৰাজত্ব কৰি আছিলে, তেতিয়া মগধৰ কেপিটেল আছিলে কি? পাটলিপুত্ৰ, অৰ্থাৎ পাটনা। অ'কে, চ' আমি গম পাইছিলোঁ পাটলিপুত্ৰ এখন কেপিটেল বুলি। ক'ৰ? মগধৰ। অ'কে, আৰু লেংগুৱেজ ইউজ কৰিছিলে মগধী প্ৰাকৃত। সেইটো সময়ত প্ৰাকৃত লেংগুৱেজ ইউজ কৰিছিলে, মগধী প্ৰাকৃত। আৰু সেই সময়ত ৰিলিজন কি আছিলে? বুদ্ধিজিম, জৈনিজিম আৰু অজীৱিকা। অৰ্থাৎ কেতিয়াবা আপোনালোকক সুধিব পাৰে যে ৰিলিজন কি আছিলে মৌৰ্য সাম্ৰাজ্যৰ দিনত? গোটেইকেইটাই হ'ব বুদ্ধিজিম, জৈনিজিম আৰু অজীৱিকা। চ' অজীৱিকাক কি বুলি কয়? অজীৱিকাক আপোনালোকৰ নিয়তি বুলিও কয় দেই। নিয়তি, দ্য ৰিলিজন অফ নিয়তি, মানে আপোনালোকৰ ভাগ্যৰ ওপৰত বিশ্বাস কৰা নিয়তিৰ ওপৰত দেই, ভাগ্যৰ ওপৰত অজীৱিকা। চ' আচলতে এটা বহুত ভাল আছিল এম্পায়াৰ আছিলে, অৰ্থাৎ সাম্ৰাজ্য আছিলে। কাৰণ আপোনালোকৰ কি হৈছিলে তাত? আপোনালোকৰ এটা মানে ৰিজিডিটিটো, ধৰ্মক লৈ ইমান ৰিজিডিটিটো নাছিলে, এটা টলাৰেঞ্চ আছিলে। অ'কে, টলাৰেঞ্চ মানে গম পাইছে নহয়? সকলোকে আচলতে অসমীয়াত সহিব পৰাটোক টলাৰেঞ্চ বুলি কয়। অৰ্থাৎ সকলো ধৰ্মকে সমান আচলতে সন্মান কৰিছিল বা ৰেচপেক্ট কৰিছিল। সেইটো কাৰণে এটা টলাৰেণ্ট এম্পায়াৰ আছিলে। অ'কে, কাৰণ তাৰ ৰুলাৰবিলাক আচলতে ইম্পৰ্টেণ্ট ৰুলাৰবিলাক টলাৰেণ্ট আছিলে। চ' ফাৰ্ষ্ট ৰুলাৰ কোন আছিলে? চন্দ্ৰগুপ্ত। ফাৰ্ষ্ট ৰুলাৰ চন্দ্ৰগুপ্ত, যিয়ে এষ্টাব্লিছ কৰিব মৌৰ্যান এম্পায়াৰ, অৰ্থাৎ মৌৰ্য সাম্ৰাজ্য। ছেকেণ্ড ৰুলাৰ আপোনালোকৰ বিন্দুচাৰ আহিব। থাৰ্ড অশোক। চ' এইকেইজনে তিনিজন আটাইতকৈ ইম্পৰ্টেণ্ট ৰুলাৰ হয়। বাকী আপোনালোকে ৰুলাৰকেইজনৰ নাম এবাৰ পঢ়ি চাব পাৰে, ইমান ইম্পৰ্টেণ্ট নহয়। কিন্তু লাষ্টৰজন ৰুলাৰৰ নাম পাৰিলে মনত ৰাখিব, বৃহদাৰ্থৰ সৈতে শেষৰজন ৰজা হয় মৌৰ্য সাম্ৰাজ্যৰ। তাৰপিছত এওঁৰ পিছতে মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটে। অ'কে, চ' চন্দ্ৰগুপ্তৰ পৰা আমি ষ্টাৰ্ট কৰিম আৰু কুৱেশ্যনবিলাক ডিছকাছ কৰিবলৈ ষ্টাৰ্ট কৰিম। অ'কে, আৰু টাইম লাইনটো এবাৰ চাব পাৰে। ফ্ৰম 321 to 185 BC মৌৰ্য সাম্ৰাজ্য বা মৌৰ্যান এম্পায়াৰ আপোনালোকৰ মগধত ৰুল কৰিছিলে। অ'কে, চ' ফাৰ্ষ্ট কুৱেশ্যন, আমি আগৰ কুৱেশ্যনত অলৰেডি ডিছকাছ কৰিছিলোঁ আলেকজেণ্ডাৰ কোন আছিলে, ক'ৰ পৰা আহিছিলে। আপোনালোকক সুধিছিলোঁ ক'ৰ পৰা আহিছিলে, উত্তৰটো আপোনালোকে কমেণ্ট বক্সত হয়তো জনাইছে। চ' আলেকজেণ্ডাৰ আহিছিলে মেচিডোনিয়াৰ পৰা। মই কৈ দিছোঁ মেচিডোনিয়া। আপোনালোকে লোকেশ্যনটো, মই এই ভিডিঅ'ত আপোনালোকক দিয়া টাস্কটো হৈছে মেচিডোনিয়াৰ লোকেশ্যনটো চাব। বৰ্তমান মেচিডোনিয়া বুলি নাপাবও পাৰে, এতিয়া বালগেৰিয়া ৰিজনত, যিটো বালগেৰিয়া ৰিজন আছে। অ'কে, চ' গ্ৰীচৰ ওচৰত সেইখিনিত মেচিডোনিয়া আছিলে, নৰ্দাৰ্ণ ৰিজনত। চ' মেচিডোনিয়াৰ পৰা আহিছিলে আলেকজেণ্ডাৰ। আৰু সেই সময়ত ইণ্ডিয়াত, মানে আমাৰ ভাৰতৰ সেই ৰিজনটোত আপোনালোকৰ ৰুল কৰি আছিলে পৌৰাছ নামৰ এজন ৰুলাৰে। অ'কে, পৌৰাছ। চ' হি ইজ ফ্ৰম ইণ্ডিয়ান ৰিজন। অ'কে, ফ্ৰম ইণ্ডিয়ান ৰিজন। আচলতে ইণ্ডিয়া শব্দটো তেতিয়া সিন্ধু বুলি জনা গৈছিলে, ইণ্ডিয়ান বুলি কমপ্লিটলি জনা নগৈছিলে আচলতে। অ'কে, ইউৰোপিয়ানছবিলাক অহাৰ পিছতহে ইণ্ডিয়ান নামটো জনা যায়। অ'কে, চ' আলেকজেণ্ডাৰ যেতিয়া আহে, আলেকজেণ্ডাৰ আপোনালোকৰ মই এখন ইমেজ ইনক্লুড কৰিছোঁ, তাত বুজাবলৈ সহজ হ'ব। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইডা পাছ। মই উত্তৰটো কৈ দিছোঁ। চ' আলেকজেণ্ডাৰ তেতিয়া পৌৰাছৰ লগত যুদ্ধ কৰে। ক'ত বেটেলখন হৈছিলে? হাইডা পাছত। অৰ্থাৎ হাইডা পাছ এখন নদীৰ নাম আছিলে, নদীখনৰ নাম হ'ল হাইডা পাছ। অৰ্থাৎ জেলাম নদী, যিখন বৰ্তমানৰ ইণ্ডাছৰ ট্ৰিবিউটৰী, অৰ্থাৎ সিন্ধু নদীৰ ট্ৰিবিউটৰী, যিখন বেলেগ 5খন ট্ৰিবিউটৰী আছে। কি আছিলে? সতলুজ, বিয়াজ, ৰবি, চেনাব, জেলাম আৰু ইণ্ডাছ, এইকেইখন ট্ৰিবিউটৰী হয় ন। চ' জেলাম নদীক হাইডা পাছ বুলি কোৱা হৈছিলে। সেই জেলাম নদীৰ পাৰতে আলেকজেণ্ডাৰ আহি পৌৰাছৰ লগত বেটেলত মানে সন্মুখীন হৈছিলে। সেই বেটেলখন হাইডা পাছ নদীৰ পাৰত হৈছিলে, অৰ্থাৎ জেলাম নদীৰ পাৰত। এই আপোনালোকৰ ইমেজখন ইনক্লুড কৰিছোঁ। চ' এইফালে আলেকজেণ্ডাৰে, এইফালৰ পৰা আহে আলেকজেণ্ডাৰ। চ' ইমেজখন উল্টা হৈ আছে আচলতে। দিছ ইজ ৱেষ্ট ছাইড অফ ইণ্ডিয়া, গম পাইছেনে? দিছ ইজ ৱেষ্টাৰ্ণ ছাইড, মানে মেপখন উল্টা কৰি ল'ব পাৰে আপোনালোকে। ৱেষ্টাৰ্ণ ছাইড অফ ইণ্ডিয়া, গম পাইছে নহয়? ইমাজিন কৰক, এইফালে ৱেষ্টাৰ্ণ হ'ব, এইফালে কি হ'ব? ইষ্টাৰ্ণ। অ'কে, চ' এইখন কি হৈছে? এইখন জেলাম নদী। অ'কে, জেলাম বা কি বুলি কয়? হাইডা পাছ। চ' ইয়াত লিখি থোৱা আছে হাইডা পাছ ৰিভাৰ। অ'কে, চ' এই হাইডা পাছ ৰিভাৰৰ পাৰ হৈ এনেকৈ আলেকজেণ্ডাৰ আহে, এনেকৈ হাইডা পাছ ৰিভাৰ পাৰ হয়। আৰু এইখিনিতে আছিলে হাইডা পাছ নদীৰ পাৰত আচলতে লাগিছিলে বেটেলখন। চ' এইখিনিতে বেটেল লাগে। এইফালে পৌৰাছে, এইখিনিত পৌৰাছে ৰুল কৰি আছিলে, PORUS, পৌৰাছ। চ' পৌৰাছে ৰুল কৰি আছিলে। অ'কে, চ' এইফালে এইখন জেলাম নদী হ'লে কি হ'ব? এইফালে আপোনালোকৰ এই ৰিজনটোত কি আছে? এইখন আছিলে চেনাব নদী। চ' চেনাব আৰু জেলাম নদীৰ মাজত যিটো অংশত, তাত পৌৰাছে ৰুল কৰি আছিলে। আৰু এইফালৰ পৰা আলেকজেণ্ডাৰ এনেকৈ আহে। অ'কে, আলেকজেণ্ডাৰ ইণ্ডাছ নদী আৰু
আপোনালোকৰ অ'কে ইণ্ডাছ নদী আৰু এইফালে এনেকৈ হেৰি নদী পাৰ হৈ আহে, জালাম নদী পাৰ হৈ আহে। তাৰপিছত আপোনালোকৰ এই ৰিজনটোত পোৰাছৰ লগত হাইদাপাছ বেটেলত সন্মুখীন হয় দুয়োজন। পোৰাছ আচলতে যুদ্ধত হাৰে, তথাপিও মানে পোৰাছৰ যিটো ব্ৰেভাৰী সেইটো দেখি আলেকজেণ্ডাৰ অতিকে মানে মোহিত হয় আৰু পিছত আচলতে পোৰাছক নিজৰ লেণ্ড মানে যিখন পোৰাছৰ এইবোৰ লেণ্ড আছিলে গোটেই ৰিজনটো পোৰাছক আকৌ ঘূৰাই দিয়ে আচলতে। পোৰাছৰ আপোনালোকে কাহিনীটো এবাৰ ইউটিউবত বেলেগ ভিডিঅ' আছে, নহ'লে ময়ো এটা ভিডিঅ' বনাই দিবলৈ চাম পোৰাছৰ ব্ৰেভেৰীক লৈ যিটো সাহসিকতা। অ'কে, চ' পোৰাছক পিছত লেণ্ডখন আলেকজেণ্ডাৰে ঘূৰাই দিয়ে নিজৰ মানে টেৰিটৰি। অ'কে, আচলতে তেওঁ যুদ্ধত হৰাৰ পিছত আলেকজেণ্ডাৰে কয় যে তোমাক মানে কেনেকৈ মই ট্ৰিট কৰিব লাগে যুদ্ধত হৰাৰ পিছত। অ'কে, চ' পোৰাছে কয় আপুনি মোক এজন ৰজাৰ দৰে ট্ৰিট কৰক, মানে মই সেইটোহে বিচাৰোঁ। চ' সেই কথাটোত আচলতে আলেকজেণ্ডাৰ মোহিত হয় আৰু পোৰাছক নিজৰ টেৰিটৰিখন ঘূৰাই দিয়ে। অ'কে, গোটেই জেগাখন যিখন মানে একুৱাৰ কৰিছিলে আলেকজেণ্ডাৰ আহি যুদ্ধত জিকি সেইখন আকৌ পোৰাছক ঘূৰাই দিয়ে। চ' বেটেল অফ হাইদাপাছ মনত ৰাখিব কেতিয়া হৈছিলে 326 BC, 326 BC-ত। অ'কে, 326 BC খ্ৰীষ্টপূৰ্ব দেই, খ্ৰীষ্টাব্দ নহয়, খ্ৰীষ্টপূৰ্ব, যীশু খ্ৰীষ্টৰ জন্মৰ আগতে BC, বিফৰ খ্ৰাইষ্ট। অ'কে, 326 BC বেটেল অফ হাইদাপাছ। অ'কে, চ' কুৱেশ্যন নম্বৰ 2, উইথ হুইচ অফ দ্য ফলোয়িং চেণ্টাৰ্ছ অফ লাৰ্ণিং চাণক্য দ্য ফেমাছ টিচাৰ অফ চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ এছাচিনেটেড। অৰ্থাৎ চাণক্যৰ কি কৈছে, উইথ হুইচ অফ দ্য ফলোয়িং চেণ্টাৰ্ছ অফ লাৰ্ণিং চাণক্য দ্য ফেমাছ টিচাৰ অফ চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ এছ'চিয়েটেড। চ' চাণক্যক কোনখন মানে আপোনালোকৰ ফেমাছ চেণ্টাৰ্ছ অফ লাৰ্ণিং অৰ্থাৎ মানে শিক্ষাৰ কোনখন কেন্দ্ৰৰ লগত জড়িত আছিলে, অৰ্থাৎ টেক্সিলাৰ লগত জড়িত আছিলে দেই, মনত ৰাখিব। টেক্সিলা, গান্ধাৰ ৰিজন যিটো গান্ধাৰৰ কেপিটেল টেক্সিলাৰ লগত, টেক্সিলাৰ পৰা আহিছিলে চাণক্য। অ'কে, চাণক্য টেক্সিলাৰ লগত ৰিলেটেড আছিলে, মনত ৰাখিব, চাণক্য ফ্ৰম টেক্সিলা। তাৰপিছত কি আহে, মই কাহিনীটো কৈছিলোঁ আপোনালোকক, মই কাহিনীটো আকৌ এবাৰ কৈ দিছোঁ। অৰ্থাৎ যেতিয়া এইখন ইণ্ডিয়া নহয়, ছাপ'জ এখন ইণ্ডিয়া। অ'কে, এইখন ইণ্ডিয়া, এইখন মগধ, এই গোটেই ৰিজনটো মগধ আছিলে। তেতিয়া মগধ মানে বহুত আপোনালোকৰ টেৰিটৰি একুৱাৰ কৰিছিলে। দিছ ইজ মগধ, দিছ ইজ মগধ। অ'কে, চ' যেতিয়া আমি পঢ়িছিলোঁ নন্দ ডাইনেষ্টিৰ লাষ্টৰজন ৰুলাৰ কোন আছিলে, ধনানন্দ। চ' ধনানন্দ আছিলে লাষ্টৰজন ৰুলাৰ। আৰু এই ৰিজনটো কি আছিলে, এইখন গোটেই ৱেষ্টাৰ্ণ ৰিজনত এইফালে টেক্সিলা আছিলে, অকণমান ওপৰত আছিলে আৰু মই ইয়াতে দেখুৱাইছোঁ। চ' টেক্সিলাৰ কোন আছিলে, চাণক্য আছিলে। চাণক্যৰ দুটা বেলেগ নাম আছিলে, কি আছিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। এটা মই কৈয়ে দিছোঁ বাৰু, বিষ্ণুগুপ্ত, আৰু আনটো কি পপুলাৰ নাম কমেণ্টত কমেণ্ট কৰি জনাওক বক্সত। অ'কে, বিষ্ণুগুপ্ত। চ' চাণক্য বা বিষ্ণুগুপ্ত টেক্সিলাৰ পৰা মগধলৈ আহিছিলে ধনানন্দৰ কোৰ্টলৈ। কিন্তু ধনানন্দই মানে আপোনালোকৰ চাণক্যক মানে বহুত মানে ইটিকিং কৰে বা ঠাট্টা মস্কৰা কৰি মানে নিজৰ সাম্ৰাজ্যৰ পৰা উলিয়াই দিয়ে। তাৰপিছত বহুত লাজ পায় চাণক্যই, আৰু মানে চাণক্যও বহুত আচলতে খঙাল আছিলে। অ'কে, তাৰপিছত তেওঁ লাজ পায়, কি হয়, এজন সৰু ল'ৰাক পায়, ল'ৰাজনৰ নাম আছিলে মুৰা বুলিও কয়, ল'ৰাজনৰ নাম মুৰা। চ' মুৰা নামৰ ল'ৰাজনক আপোনালোকৰ তুলি তালি ডাঙৰ দীঘল কৰে আৰু তেওঁক মানে অলপ শিকায় মানে আপোনালোকৰ ৰজা কেনেকৈ হ'ব লাগে আৰু বেলেগ বেলেগ পাৱাৰ। আৰু কাৰণ চাণক্য মানে বহুত ইণ্টেলিজেণ্ট আছিলে। অ'কে, ইণ্টেলিজেণ্ট পাৰ্চন আছিলে। তাৰপিছত মুৰাক সেই সৰু ল'ৰাজনক ডাঙৰ কৰে আৰু তেওঁক বেলেগ বেলেগ ৱাৰফেয়াৰ টেকনিক্স, অ'কে, ৱাৰফেয়াৰ যুদ্ধ বিগ্ৰহৰ টেকনিক আৰু গোটেই অ'কে এডমিনিষ্ট্ৰেশ্যন মানে কি প্ৰশাসনৰ টেকনিক, কেনেকৈ ৰাজ্য চলাব লাগে সেইবিলাকৰ ওপৰত বহুত আইডিয়া আছিলে চাণক্যৰ। সেইবিলাকৰ ওপৰত মুৰা বা হেৰিয়াক শিকায়। সেই তেওঁৱে পিছলৈ কোন হয়, চন্দ্ৰগুপ্ত মৌৰ্য। অৰ্থাৎ তেওঁ ডাঙৰ হৈ চন্দ্ৰগুপ্ত মৌৰ্য হয়। আৰু চন্দ্ৰগুপ্ত মৌৰ্য হোৱাৰ পিছত কি কৰে, চন্দ্ৰগুপ্ত মৌৰ্যই গৈ এই ধনানন্দক হৰুৱাই দিয়ে আৰু মগধত এষ্টাব্লিছ কৰে কি, মৌৰ্য ডাইনেষ্টি। অ'কে, বুজি পাইছেনে বাৰু, মৌৰ্য ডাইনেষ্টি। চ' অৰ্থাৎ প্ৰথমৰ পৰা মই এবাৰ আকৌ কৈ দিছোঁ, ধনানন্দ ৰুল কৰি আছিলে, নন্দ ডাইনেষ্টিৰ লাষ্টৰজন ৰুলাৰ। টেক্সিলাৰ পৰা চাণক্য আহে মগধলৈ, তেওঁক ইটিকিং কৰাৰ কাৰণে কি কৰে, তেওঁ লাজ পাই গৈ বাটত এজন ল'ৰা লগ পায়, মুৰা বুলি এজন সৰু এটা চাইল্ড আছিলে, মুৰা তেতিয়া সৰু হৈ আছিলে। তেওঁক আপোনালোকৰ কি চন্দ্ৰগুপ্ত মৌৰ্যই ৱাৰফেয়াৰ টেকনিক্স বা যুদ্ধ বিগ্ৰহৰ বেলেগ বেলেগ টেকনিক শিকায়, এডমিনিষ্ট্ৰেশ্যনৰ বেলেগ বেলেগ শিকায়, আৰু এজন প্ৰকৃত ৰজাৰ যিবিলাক কোৱালিটি থাকে চব কোৱালিটিবিলাক মানে গঢ়ি তোলে মুৰাৰ মাজত। আৰু মুৰা যেতিয়া ডাঙৰ হয় চন্দ্ৰগুপ্ত মৌৰ্য হয়গৈ, আৰু চন্দ্ৰগুপ্ত মৌৰ্য ডাঙৰ হ'লত ধনানন্দক ওফৰাই মগধৰ ৰজা হয় আৰু এটা নতুন ডাইনেষ্টিৰ এষ্টাব্লিছ কৰে। সেইটোৱে হ'ল মৌৰ্য ডাইনেষ্টি বা মৌৰ্য সাম্ৰাজ্য। আৰু এতিয়া সুধিব পাৰে মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন বুলি ক'লে কি হ'ব, চন্দ্ৰগুপ্ত মৌৰ্য। অ'কে, উইথ দ্য হেল্প অফ চাণক্য নাইবা বিষ্ণুগুপ্ত। আৰু বাকী নামটো কমেণ্ট বক্সত জনাব। অ'কে, চ' এক্সপ্লেনেশ্যন কি কৈছে, টেক্সিলা হেড গ্ৰেট ইনফ্লুৱেঞ্চ অফ হিন্দু কালচাৰ এণ্ড সংস্কৃত লেংগুৱেজ। চ' টেক্সিলা যিটো এটা ৰিজন, এটা কালচাৰেল চেণ্টাৰ বা এডুকেশ্যনেল চেণ্টাৰ বুলি ক'ব পাৰি, তাত শিক্ষাৰ এটা ভাল প্ৰচলন চলি আছিলে। অ'কে, টেক্সিলা হেড গ্ৰেট ইনফ্লুৱেঞ্চ অফ হিন্দু কালচাৰ এণ্ড সংস্কৃত লেংগুৱেজৰ এটা ভাল প্ৰচলন আছিলে। ইট পাৰহেপছ বেষ্ট নোন ফৰ ইটছ এছ'চিয়েশ্যন উইথ চাণক্য। চ' চাণক্যৰ কাৰণে টেক্সিলাক মানে জনা যায়। অলছ' নোন এজ কৌটিল্য, ইয়াত নামটো মই কৈয়ে দিলোঁ, আপোনালোকে নগ'লেও হ'ব বাৰু এতিয়া। অৰ্থাৎ চাণক্য, কৌটিল্য আৰু বিষ্ণুগুপ্ত একেজনেই হয়। অ'কে, তিনিটা নাম মনত ৰাখিব। দ্য ষ্ট্ৰেটেজিয়েষ্ট
দ্য ষ্ট্ৰেটেজিষ্ট হু গাইডেড চন্দ্ৰগুপ্ত মৌৰ্য এণ্ড এছিষ্টেড গাইড কৰিছিলে অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্য যেতিয়া সৰু আছিলে তেওঁক গাইড কৰি চন্দ্ৰগুপ্ত মৌৰ্য বনালে আৰু এণ্ড এছিষ্টেড ইন দ্য ফাউণ্ডিং অফ দ্য মৌৰ্যন এম্পায়াৰ আৰু তেওঁক এছিষ্ট মানে কি এছিষ্ট মানে সহায় কৰা আৰু ফাউণ্ড কৰাত মৌৰ্য সাম্ৰাজ্য স্থাপন কৰাত সহায় কৰিছিল কোনে চাণক্যই অ'কে চ' এইখন টেক্সিলা বৰ্তমানৰ পাকিস্তান ৰিজনত অ'কে টেক্সিলা ক'ত সুধিলে পাকিস্তানৰ বৰ্তমান ইছলামাবাদৰ ওচৰত অ'কে চ' কুৱেশ্যন নম্বৰ 3 অৰ্থশাস্ত্ৰ ৱাজ ৰিটেন বাই চ' আমি গমেই পাওঁ কৌটিল্যৰ অৰ্থশাস্ত্ৰ অ'কে মনত ৰাখিব কৌটিল্যৰ অৰ্থশাস্ত্ৰ চ' দ্য অৰ্থশাস্ত্ৰ ইজ দ্য টাইটেল হেণ্ডবুক অফ দ্য ৰানিং এন এম্পায়াৰ চ' কেনেকৈ এখন সাম্ৰাজ্য চলাব লাগে তাৰ গোটেইবিলাক এডমিনিষ্ট্ৰেশ্যন প্ৰচেছ অ'কে গোটেইবিলাক এখন ষ্টেট কেনেকৈ চলাব লাগে ৱাৰফেয়াৰ বা ষ্টেটৰ গোটেই বিউৰ'ক্ৰেটিক যিবিলাক টেকনিক সেইবিলাক আছিলে কৌটিল্যৰ অৰ্থশাস্ত্ৰত ৰিটেন বাই কৌটিল্য অলছ' ন'ন এজ চাণক্য বুলিও কোৱা হয় ফ্ৰম 350 চনত 50 BC জন্ম হৈছিলে আৰু 275 BC মৃত্যু হৈছিলে এন ইণ্ডিয়ান ষ্টেটছমেন আছিলে আৰু ফিলচফাৰ আছিলে কৌটিল্য বা আপোনালোকৰ চাণক্য চিফ এডভাইজাৰ অফ প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়ান এম্পায়াৰ্ছ অফ চন্দ্ৰগুপ্তৰ প্ৰাইম মিনিষ্টাৰ আছিলে প্ৰথমতে কাৰণ তেওঁৱেই ৰজা বনাইছিলেগৈ চন্দ্ৰগুপ্তক এণ্ড দ্য ফাৰ্ষ্ট ৰুলাৰ অফ মৌৰ্যন এম্পায়াৰ মানে চন্দ্ৰগুপ্ত ফাৰ্ষ্ট ৰুলাৰ অফ মৌৰ্যন এম্পায়াৰ প্ৰথমজন ৰজা অ'কে এজন চাণক্য চ' চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ বৰ্ণ ইন চ' কিমান চনত জন্ম হৈছিলে এইকেইটা দেখিলে আপোনালোকে গম পাব 99 BC নহয় কাৰণ কি হ'ব ইয়াৰ উত্তৰটো 340 BC সেইটো 563টো নহয় কাৰণ ইয়াত বুদ্ধ জন্ম হৈছিলে 563 বহুত পিছত তাৰ 340 BC জন্ম হয় চন্দ্ৰগুপ্ত মৌৰ্য চ' চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ বৰ্ণ ইন 340 BC অৰ্থাৎ 340 খ্ৰীষ্টপূৰ্বত জন্ম হৈছিলে পাটলিপুত্ৰত বৰ্তমান বিহাৰ ৰিজনত অ'কে চ' হিজ বেকগ্ৰাউণ্ড ইজ হাউ এভাৰ আনচাৰ্টেইন তেওঁৰ বেকগ্ৰাউণ্ডটো মানে সঠিকভাৱে জনা নাযায় কিছুমানে ক্লেইম কৰে চাম ক্লেইম ডেট হি ৱাজ বৰ্ণ টু এ নন্দ প্ৰিন্স চ' কিছুমানে ভাবে যে তেওঁ নন্দ সাম্ৰাজ্যৰ বা ধনানন্দৰ পিছৰে তাৰ পিছৰ মানে এজন প্ৰিন্স হয় অৰ্থাৎ গম পাইছে নহয় ৰজাৰ পুত্ৰ হয় এণ্ড হিজ মেইড ছাৰ্ভেণ্ট মুৰা অ'কে আৰু মানে নন্দ ডাইনেষ্টিৰ কোনোবা এজন প্ৰিন্সৰ মানে মেইড ছাৰ্ভেণ্ট মুৰাৰ লগত মানে তেওঁলোকৰ লগত ৰিলেশ্যনশ্বিপ এটা হৈ চন্দ্ৰগুপ্তৰ মৌৰ্যৰ জন্ম হয় বুলিও কোৱা হয় চ' ক্ষুদ্ৰ কাষ্টৰ আছিলে যিজন অ'কে চ' হোৱাইল আদাৰ ষ্টেট ডেট আৰু কিছুমানে কয় মানে চন্দ্ৰগুপ্ত মৌৰ্য বেলেগ এটা ট্ৰাইবৰ আছিলে এটা ট্ৰাইবেল আছিলে ট্ৰাইবটোৰ নাম আছিলে কি মৌৰ্য ট্ৰাইব য'ৰ পৰা মৌৰ্যৰ পৰা মৌৰ্য সাম্ৰাজ্য আহিছে বুলিও কয় কিছুমানে গম পাইছে চ' দুটা বেলেগ বেলেগ ক্লেইম আছে চন্দ্ৰগুপ্ত মৌৰ্যৰ বা মৌৰ্য সাম্ৰাজ্যক মৌৰ্য ডাইনেষ্টিক লৈ অ'কে চ' ইয়াত চাব পাৰে মৌৰ্য সাম্ৰাজ্যৰ দিনত এনেকৈ কিমান বিস্তৃত হৈ পৰিছিলে বেলেগ বেলেগ সময়ত চ' প্ৰায় গোটেই ইণ্ডিয়াখনেই কেপচাৰ হৈ গৈছিলে অ'কে প্ৰায় গোটেই ইণ্ডিয়াখনেই কেপচাৰ হৈ গৈছিলে ইণ্ডিয়া নহয় পাকিস্তান ৰিজনৰ গোটেই ৰিজনবিলাক মৌৰ্য সাম্ৰাজ্যৰ এটা ডাঙৰ বহুত শক্তিশালী ডাইনেষ্টি বা এম্পিৰৰ আছিলে কুৱেশ্যন নম্বৰ 5 দ্য গ্ৰীক্স ৱেৰ ড্ৰাইভেন আউট অফ ইণ্ডিয়া বাই চ' গ্ৰীক্সবিলাকক কোনে ড্ৰাইভ আউট কৰিছিলে চ' চন্দ্ৰগুপ্ত মৌৰ্য ড্ৰাইভ আউট কৰিছিলে কাৰণ ধনানন্দ যেতিয়া আছিলে ধনানন্দৰ দিনত আলেকজেণ্ডাৰ আহিছিলে তেওঁ জিকিছিলে যদিও পিছত আপোনালোকে গম পাব বা মই এটা কৈ গৈছোঁ আলেকজেণ্ডাৰ যুদ্ধত জিকাৰ পিছত আলেকজেণ্ডাৰ যেতিয়া গুচি যায় আচলতে ঘূৰি আলেকজেণ্ডাৰ পিছত মৃত্যু হয়গৈ কিন্তু আলেকজেণ্ডাৰ এজন মানে তেওঁৰ মিলিটাৰী পাৰ্চনেলক ৰাখি থৈ গৈছিলে তেওঁৰ নাম আছিলে চেলেকাছ নামটো মনত ৰাখিব চেলেকাছ নিকাটৰক ইণ্ডিয়াত ৰাখি থৈ গৈছিলে মানে আপুনি ৰুল কৰিবলৈ মানে চেলেকাছ নিকাটৰক ৰুল কৰিবলৈ ৰাখি থৈ গৈছিলে কিন্তু আপোনালোকৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ যিটো ডিপ্ল'মেচি অ'কে কূটনীতি চ' চেলেকাছ নিকাটৰক লগত এটা মেট্ৰিমনিয়েল এলায়েন্স মানে আচলতে বিয়া পতা আৰু মানে তেওঁৰ ছোৱালীজনীক আচলতে বিয়া পাতিছিলে চন্দ্ৰগুপ্ত মৌৰ্যই মেট্ৰিমনিয়েল এলায়েন্স এটা বনাই আপোনালোকৰ চেলেকাছ নিকাটৰৰ লগত যিখিনি প্ৰব্লেম আছিলে বা গ্ৰীকসকলৰ লগত কাৰণ আলেকজেণ্ডাৰ বেচিকেলি গ্ৰীক ৰিজনৰ পৰা আহিছিলে ন মেচিডনিয়া গ্ৰীকৰে আছিলে মেচিডনিয়া সেই গ্ৰীক পাৰ্টৰে এটা পাৰ্ট আছিলে মেচিডনিয়াৰ পৰা আহিছিলে চ' চেলেকাছ নিকাটৰো সেইটো ৰিজনৰে আছিলে অ'কে আৰু কি কৰিছিলে চেলেকাছ নিকাটৰক এপইণ্ট কৰি থৈ গৈছিলে ইণ্ডিয়ান ৰিজনত আৰু চ' কি হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্য এইফালে চন্দ্ৰগুপ্ত মৌৰ্যটো ৰুল কৰি আছিলে চ' প্ৰথম অৱস্থাত কি হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্য আৰু চেলেকাছ নিকাটৰৰ মাজত এটা সংঘাতৰ সৃষ্টি হৈছিলে কিন্তু যেতিয়া চন্দ্ৰগুপ্ত মৌৰ্যই মানে চেলেকাছ নিকাটৰৰ লগত এটা মেট্ৰিমনিয়েল এলায়েন্স এটা বনাই দিয়ে মই লভ এটা আঁকি দিছোঁ অ'কে মেট্ৰিমনিয়েল এলায়েন্স এটা বনাই দিয়ে মানে এওঁৰ ছোৱালীজনীক বিয়া পাতি দিয়ে তেতিয়া কি হয় নিজৰ আপোনালোকৰ জোৱাই হৈ যায় ন তেতিয়া যুদ্ধ বিগ্ৰহবোৰ কমি গুচি যায় অৰ্থাৎ এটা ভাল ৰিলেশ্যন বনি গুচি যায় অ'কে সেইটো ইম্পৰ্টেণ্ট হয় চ' চন্দ্ৰগুপ্ত মৌৰ্যই ড্ৰাইভ আউট কৰিবলৈ সক্ষম হৈছিলে আচলতে গোটেই প্ৰব্লেমখিনি তেওঁ কাট আউট কৰিবলৈ সক্ষম হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্য হ'ব অ'কে চ' আফটাৰ আলেকজেণ্ডাৰ যেতিয়া মৃত্যু হয় কিমান চনত 323 BC আৰু বেটল অফ হাইড্ৰাবাছ কিমান আছিলে 326 BC অৰ্থাৎ বেটল অফ হাইড্ৰাবাছ লগাৰ প্ৰায় 3 বছৰৰ পিছত আলেকজেণ্ডাৰৰ মৃত্যু হয় চ' চন্দ্ৰগুপ্ত ইজ ছেইড টু হেভ পুট এন ইন টু দ্য গ্ৰীক ৰুল ইন নৰ্থ ৱেষ্ট ইণ্ডিয়া ৰিটাৰ্ণ টু মগধ কিল দ্য নন্দ কিং চ' নন্দ কিঙৰ পিছত মাৰি দিয়ে আৰু এষ্টাব্লিছ কৰে মৌৰ্য সাম্ৰাজ্য আৰু অ'কে চ' চেলেকাছ নিকাটৰ ৱাজ ডিফিটেড বাই কোনে ডিফিট কৰে চেলেকাছ নিকাটৰক আচলতে মেট্ৰিমনিয়েল এলায়েন্স কৰি এটা ডিফিট কৰিছিলে বাৰু ডিফিটেই হয় যিয়ে নহওক চ' চন্দ্ৰগুপ্ত মৌৰ্য ইজ দ্য কাৰেক্ট এনচাৰ অ'কে চ' দ্য চেলুচিড মৌৰিয়ান এম্পায়াৰ চেলুচিড বুলি ক'ব পাৰে চ' চেলেকাছ নামটো চেলুচিড এম্পায়াৰৰ পৰা আহিছে আচলতে চেলুচিড মৌৰিয়ান অ'কে চ' চেলুচিড মৌৰিয়ান যিটো মৌৰ্য সাম্ৰাজ্য আৰু চেলুচিড
এম্পায়াৰৰ যিজন ৰুলাৰ আছিলে যাক এপইণ্ট কৰি থৈ গৈছিলে আলেকজেণ্ডাৰে কোন আছিলে চেলেকাছ নিকাটৰ এইফালে চেলেকাছ নিকাটৰ আৰু এইফালে মৌৰ্য সাম্ৰাজ্যৰ চন্দ্ৰগুপ্ত মৌৰ্য তেওঁৰ মাজত যি ৱাৰ বা যুদ্ধ বিগ্ৰহ লাগি আছিলে ৱাজ ফট বিটুইন 305 to 303 BC অৰ্থাৎ 305 পৰা 303 BC মাজত লাগিছিলে যুদ্ধখন আৰু আপোনালোকৰ টাইমলাইনটো চাব পাৰে আৰু ইট ষ্টাৰ্টেড when Seleucus Nicator of the Seleucid Empire sought to retake the Indian satrapies of the Macedonian Empire which had been occupied by the Emperor Chandragupta Maurya অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্যৰটো এক্সপানশ্যনিষ্ট পলিচি এটা আছিলে কাৰণ এক্সপানশ্যনিষ্ট পলিচি মানে কি নিজৰ সাম্ৰাজ্যটোক আৰু অধিক সম্প্ৰসাৰিত কৰা তেনেকৈ সম্প্ৰসাৰণ কৰিলত মানে চেলেকাছ নিকাটৰ লগত আপোনালোকৰ সঘনাই ছাপ'জ দিছ ইজ বাউণ্ডেৰী অফ বিটুইন দ্য টু এম্পায়াৰ এইফালে যেনিবা চেলুচিড এম্পায়াৰ আছে চেলুচিড এম্পায়াৰ কোনে ৰুল কৰি আছিলে চেলেকাছ নিকাটৰ এছ এন লিখিছোঁ চেলেকাছ নিকাটৰ আৰু এইফালে আছে কোন চন্দ্ৰগুপ্ত মৌৰ্য চ' চি এম লিখিছোঁ চ' এওঁলোকৰ মাজত ছাপ'জ দিছ ইজ বাউণ্ডেৰী অ'কে দিছ ইজ দ্য বাউণ্ডেৰী বিটুইন দ্য টু এম্পায়াৰ অ'কে চ' সঘনাই তেওঁলোক এই ৰিজনটোত আপোনালোকৰ সংঘাতত লিপ্ত হৈ থাকে বেটল হৈ থাকে চ' লাষ্টত কি চেলেকাছ নিকাটৰ আৰু চন্দ্ৰগুপ্ত মৌৰ্য এটা মেট্ৰিমনিয়েল এলায়েন্স বনাই এটা ভাল ৰিলেশ্যন বনাই এইটো মানে কি কয় ড্ৰাইভ আউট কৰিবলৈ সক্ষম হৈছিলে মানে যুদ্ধ বিগ্ৰহটো মানে নাইকিয়া কৰি দিছিলে দুইটাৰ মাজত এটা মিলা মিছাৰে অ'কে So question number 7, Megasthenes, the ambassador of Seleucus at the Mauryan court in Pataliputra, wrote an account of the period in his book. Okay, so Megasthenes বুলি ক'লে মনত ৰাখিবই প্ৰথমতে মই কথাটো বুজাই আছোঁ আপোনালোকক Megasthenes বুলি ক'লে মনত ৰাখিবই আপোনালোকে ইণ্ডিকা মেগাস্থেনিছৰ লগত মেগাস্থেনিছৰ আহি থাকে বেলেগ বেলেগ এক্সামত ইয়াৰ মেগাস্থেনিছ ইয়াৰ তেওঁৰ কিতাপখনৰ নাম কি ইণ্ডিকা অ'কে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন অ'কে চ' কি হৈছিলে মই ক'লোৱে আপোনালোকক অলৰেডি চেলেকাছ নিকাটৰ কোনে এপইণ্ট কৰিছিলে আলেকজেণ্ডাৰে ওপৰত লিখিছোঁ আলেকজেণ্ডাৰ অ'কে আলেকজেণ্ডাৰে চেলেকাছ নিকাটৰক এপইণ্ট কৰিলে অ'কে তেওঁক এপইণ্ট কৰি দিলে আৰু চেলেকাছ নিকাটৰৰ আপোনাৰ কি হৈছিলে কোৰ্টত এজন মানে হেৰি আছিলে এম্বেচাডৰ আছিলে মেগাস্থেনিছ বুলি অ'কে চেলেকাছ নিকাটৰৰ এম্বেচাডৰ এজন আছিলে নামটো কি মেগাস্থেনিছ বুলি এজন এম্বেচাডৰ আছিলে আৰু তেওঁ আচলতে এম্বেচাডৰ আছিলে যিহেতু বেলেগ বেলেগ ৰিজনলৈ গৈ আছিলে ন চ' মেগাস্থেনিছ যেতিয়া চন্দ্ৰগুপ্ত মৌৰ্যৰ মৌৰ্য সাম্ৰাজ্যলৈ আহিছিলে তেতিয়া মৌৰ্য সাম্ৰাজ্যৰ কথা বহুত ভালকৈ লিখি থৈ গৈছিলে আচলতে কেনেকুৱা আছিলে গোটেই মানে আচলতে এম্পায়াৰ এখন কেনেকুৱা আছিলে অ'কে চ' ইণ্ডিকাত লিখি থৈ গৈছে তেওঁৰ কিতাপখন চ' মেগাস্থেনিছৰ কিতাপখনৰ নাম কি ইণ্ডিকা অ'কে চ' এক্সপ্লেনেশ্যনটো যদি চাই মেগাস্থেনিছ ৱাজ এন এনচিয়েণ্ট গ্ৰীক হিষ্ট্ৰিয়ান আছিলে কাৰণ মেগাস্থেনিছ গ্ৰীক কেলে হয় গম পাইছে কাৰণ আলেকজেণ্ডাৰৰ লগত একদম ফাইনেলিটো আলেকজেণ্ডাৰৰ লগতে ৰিলেটেড ন চ' গ্ৰীক হিষ্ট্ৰিয়ান আছিলে আৰু ডিপ্ল'মেট কূটনীতিবিদ আছিলে এন ইণ্ডিয়ান এথনোগ্ৰাফাৰ এণ্ড এক্সপ্ল'ৰ কৰিছিলে ইন ডেট পিৰিয়ড এক্সপ্ল'ৰ কৰিছিলে বেলেগ বেলেগ ৰিজন চ' হি ডেছক্ৰাইব দ্য মৌৰিয়ান পিৰিয়ড অফ ইণ্ডিয়া ইন হিজ বুক ইণ্ডিকা চ' ইণ্ডিকা নামৰ বুকখনত মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে সম্পূৰ্ণ উল্লেখ কৰিছে হুইচ ইজ নাও লষ্ট এতিয়া বৰ্তমান লষ্ট হৈছে যদিও চব ভালকৈ পোৱা নাই আচলতে দাদা বাট হেজ বিন পাৰ্চিয়েলি ৰিকনষ্ট্ৰাক্টেড অলপ পাৰ্চিয়েলি মানে কি আংশিকভাৱে মানে অলপ পাৰ্ট ক'ৰবাত পাইছে তাৰ ওপৰত ভিত্তি কৰি মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে কি লিখিছিলে ভাল ইনফৰমেশ্যন সেইখিনি ৰিভাইভ কৰিব পৰা হৈছে বা পাব পৰা হৈছে চ' উচ্চাৰণ কৰোঁতে কেতিয়াবা ভুল হৈ যায় মোৰ মেগাস্থেনিছৰ কিতাপখনৰ নাম কি আছিলে ইণ্ডিকা এতিয়াও ভালকৈ প্ৰনাউন্সিয়েশ্যনটো মোৰ কৰা হোৱা নাই ভুল হৈছে কাৰণে নাহাঁহিব ধন্যবাদ আৰু কুৱেশ্যন ডিছকাছ কৰিম Question number 8. So, which among the following কাব্য of Sanskrit deal with court intrigues and access to power of Chandragupta Maurya? অৰ্থাৎ কোনখন কাব্য সংস্কৃত কাব্য আচলতে কোনখন সংস্কৃত কাব্যত চন্দ্ৰগুপ্ত মৌৰ্যৰ কোৰ্ট ইন্ট্ৰিক্স অৰ্থাৎ কোৰ্টৰ কথা বা চন্দ্ৰগুপ্ত মৌৰ্যৰ যি পাৱাৰৰ কথা সেইখন উল্লেখ আছে চ' ইয়াৰ উত্তৰটো হ'ব কি হ'ব ইয়াৰ উত্তৰটো হ'ব মুদ্ৰা ৰাক্ষস অ'কে চ' মুদ্ৰা ৰাক্ষস ইজ দ্য কাৰেক্ট এনচাৰ মুদ্ৰা ৰাক্ষসখন লিখিছিলে কোনে বিশাখা দত্তই চ' মুদ্ৰা ৰাক্ষস ইজ এ সংস্কৃত লেংগুৱেজ প্লে অৰ্থাৎ প্লে মানে এখন নাটক হয় এই মুদ্ৰা ৰাক্ষসত বিশাখা দত্তই লিখিছিলে নেৰেট কৰে দ্য এচেণ্ট অফ দ্য কিং চন্দ্ৰগুপ্ত মৌৰ্য টু দ্য পাৱাৰ ইন ইণ্ডিয়া অৰ্থাৎ ধনানন্দ মই যে কৈছিলোঁ নন্দ ডাইনেষ্টিৰ লাষ্টৰজন ৰুলাৰ কোন আছিলে ধনানন্দ অৰ্থাৎ ধনানন্দক মাৰি চন্দ্ৰগুপ্ত মৌৰ্য কেনেকৈ পাৱাৰত আহে অ'কে চ' গোটেই পাৱাৰটো কেনেকৈ ৰাইজ হয় মৌৰিয়ান পাৱাৰটো কেনেকৈ ৰাইজ হয় অ'কে মই আপোনালোকৰ থাম্বনেইলত দিছিলোঁ এটা লিগেচি অফ মৌৰিয়ান এম্পায়াৰ অ'কে কেনেকৈ লিগেচিটো বনে মৌৰ্য সাম্ৰাজ্যৰ সেইটো মুদ্ৰা ৰাক্ষসৰ উল্লেখ আছে আকৌ কেতিয়াবা সুধিব পাৰে মুদ্ৰা ৰাক্ষসখন কোনে লিখা নামটো মনত ৰাখিব বিশাখা দত্তৰ মুদ্ৰা ৰাক্ষস এইখন এটা কপি মই এনেই এড কৰিছোঁ So, which one of the following, question number 9, which one of the following mention divisions of the Mauryan society into 7 classes? অৰ্থাৎ মৌৰ্য সাম্ৰাজ্যৰ 7টা বেলেগ ক্লাছেছ অ'কে ছ'চাইটিত অৰ্থাৎ সমাজত বেলেগ ক্লাছ ডিভিজন আছিলে তাৰ 7টা ক্লাছ ডিভিজনৰ 7টা ক্লাছৰ বিষয়ে কোনখন কিতাপত উল্লেখ আছে ইয়াৰ উত্তৰটো হ'ব ইণ্ডিকা অৰ্থাৎ মেগাস্থেনিছৰ যিখন ইণ্ডিকা আছিলে তাতে 7টা ছ'চাইটিৰ 7টা ডিভিজনৰ কথা উল্লেখ আছে অ'কে
So Indica is the book written by Megasthenes, the Greek ambassador to India. আহিছিলে কাৰ আছিলে চেলেকাছ নিকেটৰৰ আছিলে এম্বেচাডৰ টু ইণ্ডিয়া এৰাউণ্ড 300 BC আহিছিলে দ্য ইণ্ডিয়ানছ জেনেৰেলি ৱেৰ ডিভাইডেড ইনটু মানে ইণ্ডিয়ানছবিলাকত 7টা বেলেগ বেলেগ ক্লাছ ডিভিজন আছিলে সেইবিলাক আছিলে কি ৱাইজ মেনবিলাকক যি জ্ঞানী মানুহ আচলতে প্ৰকৃত তেওঁহে ব্ৰাহ্মিনছ বুলি কোৱা হৈছিলে সেই সময়ত অ'কে চ' ৱাইজ মেন ফাৰ্মাৰ্ছ হাৰ্ডছমেন আৰ্টিচেন্স চলজাৰ্ছ অভাৰলুকাৰ্ছ এণ্ড গভৰ্ণমেণ্ট অফিচিয়েলছ চ' এই 7টা শ্ৰেণীৰ মানুহ আছিলে 7 ক্লাছেছ অফ ছ'চাইটি 7 ক্লাছেছ অফ ছ'চাইটি সমাজৰ 7টা শ্ৰেণীৰ মানুহ আছিলে ক'ত উল্লেখ আছে এইটো মেগাস্থেচিনিছৰ ইণ্ডিকাত আৰু কেতিয়াবা আপোনালোকক কুৱেশ্যনটো অকণমান কনফিউজ কৰিবলৈ দিব পাৰে এটা কনচেপ্ট আছে সপ্তাংগ থিয়ৰী ক'ৰ হয় এইটো সপ্তাংগ থিয়ৰী অফ কৌটিল্যৰ অৰ্থশাস্ত্ৰ কৌটিল্যৰ অৰ্থ আমি পঢ়িলোঁ অলৰেডি কৌটিল্যৰ অৰ্থশাস্ত্ৰ অৰ্থাৎ কৌটিল্যৰ অৰ্থশাস্ত্ৰত যি সপ্ত মানে কি সাতটা থিয়ৰী যিটো কৌটিল্যৰ অৰ্থশাস্ত্ৰত আছে সেই তাতো আপোনালোকৰ এনেকুৱা আপোনালোকৰ 7টা ভাগেই আছে কিন্তু সেই ভাগকেইটা ছ'চাইটিৰ ভাগ নহয় সেই ভাগকেইটা ষ্টেটৰ ভাগ অ'কে এখন ষ্টেট অ'কে ষ্টেটৰ যিটো কনচেপ্ট এখন ষ্টেট মানে ৰজাই যেতিয়া চলাব তাৰ আণ্ডাৰত কি ভাগ থাকে তাৰ পাৱাৰ ডিভিজনবিলাক থাকে ফৰ এক্সাম্পল কিং ৰজা থাকিব ৰজাৰ পিছত কি থাকিব মিনিষ্টাৰ থাকিব অ'কে মিনিষ্টাৰৰ পিছত কি থাকিব মিনিষ্টাৰ থাকিলে এখন নিজৰ ডিফাইন টেৰিটৰী থাকিব অৰ্থাৎ ছভাৰেনিটি অৰ্থাৎ ৰজাই নিজৰ ডিচিশ্যন নিজে ল'ব পাৰিব টেৰিটৰী থাকিব অ'কে ট্ৰেজাৰী থাকিব নিজৰ অ'কে নিজৰ মনি ট্ৰেজাৰী থাকিব অ'কে চ' এনেকৈ 7টা ভাগ বেলেগ বেলেগ থাকিব এলাই মানে কিবা গম পাইছা নহয় নিজৰ এলাইজ থাকিব অ'কে এনেকৈ 7টা ভাগ থাকিব আমি 5টা পালোৱে বাকী 2টা এনেকৈ আছে 7টা ভাগ থাকিব দিছ ইজ সপ্তাংগ থিয়ৰী বাট এইটো ষ্টেটৰ লগত ৰিলেটেড এইটো ক্লাছৰ লগত নহয় ছ'চাইটিৰ ক্লাছৰ লগত নহয় এইটো ষ্টেটৰ লগত ৰিলেটেড অৰ্থাৎ ৰজাৰ মানে পাৱাৰটো কেনেকৈ ডিভাইড হৈ আছে কিন্তু এইটো দিছ ইজ নট পাৱাৰ ডিভিজন একচুৱেলি অ'কে চ' এইকেইটা চাব পাৰে মেগাষ্টেচনছ চ' মই এখন ইনক্লুড কৰিছোঁ ইণ্ডিকা অ'কে চ' কুৱেশ্যন নম্বৰ 10 চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ দেন আৰ্ডেন ফলোৱাৰ অফ চ' চন্দ্ৰগুপ্ত মৌৰ্য কোনটো আৰ্ডেন ফলোৱাৰ কিহৰ আছিলে চ' চন্দ্ৰগুপ্ত মৌৰ্য মনত ৰাখিব জৈনিজিমৰ ফলোৱাৰ আছিলে অ'কে জৈনিজিম আমি বৰ্তমান আগতে পঢ়িছোঁ চ' এক্সপ্লেনেশ্যন কৰিছে কি চন্দ্ৰগুপ্ত ইজ ক্লেইমড বাই দ্য হিষ্টৰিক জেইন টেক্স টু হেভ জেনিজিম ফ'ল' কৰিছিলে বুলি কোৱা হয় জেইন টেক্সৰ মতে দ্য ফাৰ্ষ্ট ৰিনাউন্সিং অল হিজ ৱেলথ এণ্ড পাৱাৰ গয়িং এৱে টু জৈন মংছ ইন টু দ্য ডেকান ৰিজন অৰ্থাৎ আমি যেতিয়া পঢ়িছিলোঁ অৰ্থাৎ জেইনিজিম পঢ়িছিলোঁ যেতিয়া আপোনালোকে মনত পেলাব পাৰিব জেইনিজিম পঢ়িলে জেইনিজিমৰ 2টা ভাগ হৈ গৈছিলে মই কৈছিলোঁ এটা আছিলে শ্বেতাম্বৰ যি বগা কাপোৰ পিন্ধি আছিলে আৰু এটা আছিলে দিগম্বৰ অ'কে দিগম্বৰ কি আছিলে যি কাপোৰ নিপিন্ধিছিলে দিগম্বৰে কাপোৰ পিন্ধা নাছিলে আৰু শ্বেতাম্বৰে বগা কাপোৰ পিন্ধিছিলে মই কৈছিলোঁ শ্বেত মানে কি বগা শ্বেত ৰক্ত কণিকা মইতো কৈছিলোঁ হোৱাইট ব্লাড চেল চ' শ্বেতবিলাকে বগা কাপোৰ পিন্ধিছিলে এইফালে বগা কাপোৰ পিন্ধিছিলে আৰু এইফালে কি আছিলে নেকেড কাপোৰ নিপিন্ধিছিলে অ'কে চ' নেকেড চ' এই 2টা শ্ৰেণী ভাগ হৈ গৈছিলে নে আৰু দিগম্বৰক লিড কোনে কৰিছিলে মনত পেলাব পাৰিব আপোনালোকে নামটো ভদ্ৰবাহু অ'কে ভদ্ৰবাহু চ' ভদ্ৰবাহুৱে লিড কৰি আছিলে দিগম্বৰ শ্ৰেণীটোক ক্লাছটোক চ' তেওঁলোক নেকেড আছিলে আৰু সেই আচলতে দিগম্বৰ চেকটোকে ফ'ল' কৰে কোনে আপোনালোকৰ চন্দ্ৰগুপ্ত মৌৰ্য ভদ্ৰবাহুৰ লগত ক'লৈ গুচি যায় শ্ৰাৱণ বেলগোলা মই ঠাইখনৰ নামো উল্লেখ কৰিছোঁ জেনিজিম পঢ়াওঁতে শ্ৰাৱণ বেলগোলা ক'ত আছে কৰ্ণাটকত আছে ইয়াত লিখি থোৱা আছে শ্ৰাৱণ বেলগোলা লিখা আছেনে বাৰু নাই চাগে ইয়াত লিখা চ' শ্ৰাৱণ বেলগোলালৈ গুচি গৈছিলে শ্ৰাৱণ বেলগোলা আছে ক'ত আপোনালোকৰ কৰ্ণাটকত আছে চ' শ্ৰাৱণ বেলগোলালৈ গুচি গৈছিলে চন্দ্ৰগুপ্ত মৌৰ্য আৰু লাষ্টত তেওঁ এটা ফ'ল' কৰিছিলে চালেখনা বুলি এইটো লিখা আছে আপোনালোকে পঢ়ি যাব চালেখনা মই লিখা বেয়া হৈছে চালেখনা SALLEKHA চালেখনা মানে কি ফাষ্টিং আপ টু ডেথ মানে মৃত্যুলৈকে একো নোখোৱাকৈ মানে অ'কে চ' মৃত্যুলৈকে একো নোখোৱাকৈ আমি ফাষ্টিং যে কৰোঁ তেনেকৈ ফাষ্টিং কৰি লাষ্টত নিজৰ মানে দেহটো ত্যাগ কৰি দিছিলে অ'কে যিটো মানে দেহ ত্যাগ কৰি দিছিলে কোনে চন্দ্ৰগুপ্ত মৌৰ্য চ' ফলোৱাৰ অফ জেনিজিম অ'কে চ' কুৱেশ্যন নম্বৰ 11 চন্দ্ৰগুপ্ত মৌৰ্য স্পেণ্ড হিজ লাষ্ট ডেইজ ক'ত লাষ্ট ডেট মই এইটো ক'লোৱেই অলৰেডি ক'ত মানে নিজৰ মৃত্যুৰলৈকে লাষ্ট ডে'কেইটা কি কৈছিলে স্পেণ্ড কৰিছিলে চ' উত্তৰটো হ'ব শ্ৰাৱণ বেলগোলা অৰ্থাৎ শ্ৰাৱণ বেলগোলা কৰ্ণাটকৰ শ্ৰাৱণ বেলগোলা ৰিজনত চালেখনা ফ'ল' কৰি চন্দ্ৰগুপ্ত মৌৰ্য শেষ নিশ্বাস ত্যাগ কৰিছিলে জেনিজিম ফ'ল' কৰি অ'কে দিগম্বৰ চেক্ট ফ'ল' কৰিছিলে সুধিব পাৰে কোনটো চেক্ট চ' ডিউৰিং হিজ লাষ্ট ডেট চন্দ্ৰগুপ্ত মৌৰ্য একচেপ্টেড জেনিজিম ফ'ল' কৰে ভদ্ৰবাহুৰ লগত গুচি গৈছিলে শ্ৰাৱণ বেলগোলালৈ মই কৈছিলোঁ আপোনালোকক কি কাৰণে গুচি গৈছিলে কৈছিলোঁ এইখন আপোনালোকৰ পাটলিপুত্ৰত যেতিয়া ফেমাইন আহিছিলে ইয়াৰ পৰা ইয়ালৈ আপোনালোকৰ কৰ্ণাটকৰ শ্ৰাৱণ বেলগোলালৈ গুচি গৈছিলে চন্দ্ৰগুপ্ত মৌৰ্য শ্ৰাৱণ বেলগোলা তাৰপিছত 12 নম্বৰ কুৱেশ্যন বিন্দুচাৰা ৱাজ দ্য চন অফ অ'কে বিন্দুচাৰা কাৰ পুত্ৰ আছিলে বিন্দুচাৰা আছিলে পুত্ৰ চন্দ্ৰগুপ্ত মৌৰ্য চ' চন্দ্ৰগুপ্ত মৌৰ্য যেতিয়া চালেখনা ফ'ল' কৰি মৃত্যু হ'ব তাৰপিছত তেওঁ পুত্ৰ ৰজা হ'ব বিন্দুচাৰা ৰজা হ'ব অ'কে চ' বিন্দুচাৰা ইজ দ্য কাৰেক্ট অপশ্যন হিয়াৰ চন্দ্ৰগুপ্ত মৌৰ্য ইজ দ্য কাৰেক্ট অপশ্যন হিয়াৰ অ'কে চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ বিন্দুচাৰা
So Bindusara was the second Mauryan empire, 2 নম্বৰজন মৌৰ্য সাম্ৰাজ্যৰ ৰজা। So he was the son of dynasty founder চন্দ্ৰগুপ্তৰ পুত্ৰ হয়। আৰু তেওঁৰ পুত্ৰ কোন? এই বিন্দুচাৰাৰ পিছত পুত্ৰ হ'বগে অশোক। বিন্দুচাৰা আচলতে 100 পুত্ৰ বুলি কোৱা হৈছিলে। তাৰে আটাইতকৈ পাৱাৰফুল ৰজা হ'বগে অশোক। আৰু ইন 298 BC চন্দ্ৰগুপ্ত ভলণ্টাৰীলি, so 298 খ্ৰীষ্টপূৰ্বত চন্দ্ৰগুপ্ত যেতিয়া মৃত্যু হয়, তাৰপিছত কোন ৰুলাৰ হয়? বিন্দুচাৰা ৰুলাৰ হয়। অ'কে, so 13 question number 13. So which Mauryan king holds the title of অমিত্ৰ ঘাটা? So অমিত্ৰ নামকেইটা আপোনালোকে পঢ়ি ভাঙিব পাৰে। মিত্ৰ মানে কি? লগৰীয়া। অমিত্ৰ মানে মিত্ৰ, লগৰীয়া নহয়, মানে কি? এনিমি। আৰু ঘাট মানে কি? ঘাট মানে যি হত্যা কৰে আচলতে। অমৃত ঘাট। So অমৃত ঘাট বুলি কাক কোৱা হৈছিলে? অমৃত ঘাট বিন্দুচাৰাক, অৰ্থাৎ এনিমি কিলাৰ। অ'কে, এনিমি কিলাৰ বুলি ক'ব পাৰি। চ' বিন্দুচাৰা ইজ অলছ' ন'ন এজ অমৃত ঘাট, মানে অমৃত মানে কৈছে ইয়াত এনিমি, আৰু ঘাট মানে কি? স্লেয়াৰ, বা যি আচলতে মাৰে বা কাটে বা এনেকুৱা হ'ব স্লেয়াৰ। অ'কে, অৰ্থাৎ মানে এনিমিক পৰাজিত কৰে। তেওঁৰ নাম আছিলে বিন্দুচাৰা। অ'কে, চ' এজন বিন্দুচাৰা। আৰু কুৱেশ্যন নম্বৰ 14, ডিউৰিং দ্য ৰেইন অফ বিন্দুচাৰা দেয়াৰ ৱাজ আনৰেষ্টেড। ক'ত আনৰেষ্ট হৈছিলে? চ' টেক্সিলাত আনৰেষ্ট হৈছিলে। অ'কে, টেক্সিলা ৰিজনত আনৰেষ্ট হৈছিলে। আনৰেষ্ট মানে কি? এটা হুলস্থুল আচলতে। হুলস্থুল, এটা ছ'চিয়েল আনৰেষ্ট বুলি ক'ব পাৰি, এটা টাৰ্মইল বুলি ক'ব পাৰি। ছ'চিয়েল আনৰেষ্ট মানে কি? মানে হুলস্থুলীয়া এটা ৰিজনৰ সৃষ্টি হৈছিলে। মানে মানুহবিলাকে আপোনালোকৰ আন্দোলন কৰি দিবলৈ ষ্টাৰ্ট কৰিছিলে তেওঁলোকৰ এগেইনষ্টত, মৌৰ্য সাম্ৰাজ্যৰ এগেইনষ্টত। তাৰপিছত বিন্দুচাৰাৰ পুত্ৰ, বিন্দুচাৰাই কি তাত মানে এই ৰিজনটোত টেক্সিলাত হুলস্থুল হ'লত বিন্দুচাৰাই নিজৰ পুত্ৰ অশোকক কি কৰে? অশোকক এই টেক্সিলালৈ পঠিয়াই দিয়ে, মানে কণ্ট্ৰল কৰিবলৈ এই আনৰেষ্টটো বা হুলস্থুলটো। মানুহবিলাকে যি প্ৰটেষ্ট কৰিছিলে, এইটো প্ৰটেষ্ট আজিকালিও যেনেকৈ আমাৰ কণ্ট্ৰল, মানে আপোনালোকৰ কি হয়, কোনোবা এটা ৰিজনত মানে কি হয়, আপোনালোকৰ ল এণ্ড অৰ্ডাৰ ভায়লেশ্যন হ'লে কি হয়, আপোনালোকৰ যিবিলাক আমাৰ এডমিনিষ্ট্ৰেটিভ অফিচিয়েলছ আছে, অ'কে, IAS হওক, ACS হওক, সেইবিলাকত আমাৰ অসমত কি কৰে, আপোনালোকৰ পঠিয়াই দিয়ে নে ডিপ্লয় কৰে সেই ৰিজনটোত। চ' ঠিক তেনেদৰে বিন্দুচাৰাই নিজৰ পুত্ৰ অশোকক টেক্সিলা ৰিজনলৈ পঠিয়াই দিছিলে আনৰেষ্টটো কণ্ট্ৰল কৰিবৰ কাৰণে। চ' টেক্সিলা ইজ দ্য কাৰেক্ট অপশ্যন। So during the reign of Bindusara, the people of Taxila rose against the Magadha. So Magadhar people of Taxila, so Taxilar যিসকল মানুহ আছিলে তেওঁলোকে আচলতে প্ৰটেষ্ট কৰিবলৈ ষ্টাৰ্ট কৰে মগধৰ এগেইনষ্টত। টু কুৱেল দ্য এজিটেশ্যন বিন্দুচাৰাছ এণ্ড অশোক। চ' এই এজিটেশ্যনটো, যি চিঞৰ বাখৰ বা সামাজিক যিটো টাৰ্মইল বুলি কয়, ছ'চিয়েল টাৰ্মইল বা আনৰেষ্ট কণ্ট্ৰল কৰিবলৈ বিন্দুচাৰাই নিজৰ পুত্ৰ অশোকক পঠিয়াই দিয়ে আচলতে কণ্ট্ৰল কৰিব, এই জেগাটোত চিঞৰ বাখৰ কণ্ট্ৰল কৰিবলৈ। আৰু অশোকে ভালকৈ আচলতে কণ্ট্ৰল কৰেগৈ, মানুহবোৰক বুজাই বঢ়াই আকৌ ধুনীয়াকৈ বুজাই মেলি থৈ আহে যে আমি ভালৰ কাৰণে কাম কৰি আছোঁ আপোনালোকৰ, এনেকৈ। তাৰপিছত আকৌ চব ঠিকে ঠাকে হৈ যায়। পিছত বিন্দুচাৰাৰ পিছত অশোক ৰজা হয়গৈ। সেইটো আমি নেক্সট ভিডিঅ'ত পঢ়িম। অ'কে, চ' আজিলৈ ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম উইথ ছেকেণ্ড পাৰ্ট অফ দ্য মৌৰিয়ান এম্পায়াৰ। অ'কে, থেংক ইউ।